আজি কা আন্দোলনৰ তিনিটা গোচৰৰ আজি কমিট কৰি দিলে। কমিট মানে লোৱাৰ কোৰ্টে CJM কমিট কৰি ছেছন কোৰ্টলৈ পঠিয়াই দিলে। ছেছন কোৰ্টত এতিয়াৰ পৰা আকৌ কেছটো আৰম্ভ হ'ব। কা আন্দোলনৰ সময়ত আপোনালোকে সকলোৱে জানে যে মোক গোটেই ডিব্ৰুগড়ত 16টা কেছ দিছিলে। তাৰ ভিতৰত কেইটামানৰ পৰা ৰেহাইও পালোঁ আৰু কেইটামান চলি আছে, কেইটামান কেছ এতিয়ালৈকে আৰম্ভ হ'বলৈকে বাকী আছে। গতিকে এনেকুৱা পৰিস্থিতিত কা আন্দোলনৰ গোচৰবিলাকক লৈ বাৰম্বাৰ ডিব্ৰুগড় কোৰ্টলৈ আহি থাকিবলগীয়া হৈছে। আজি কমিট কৰি দিলে আৰু কথাটো সেইটোৱে আৰু। যিহেতু ৰাহুল গান্ধী ভাৰত জোড়ো আন্দোলন হৈছে আৰু ইতিমধ্যে তেওঁৰ ওপৰত কেছ কৰিছে বুলি কোৱা কৈছে, ক্ষেত্ৰত কি ক'ব আপুনি? মানে চৰকাৰ এখন সাংঘাতিক ধৰণৰ অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট যেতিয়া হৈ যায়, তেতিয়া বিৰোধী পক্ষটোক এনেকৈ ধৰণে মাত মাতিবলৈ নিদিয়ে, সম্পূৰ্ণৰূপে কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰে। এইটোতো দুৰ্ভাগ্যজনক কথা যে অসমৰ মুখ্যমন্ত্ৰী এজনে তেখেতৰ পদমৰ্যাদা সম্পূৰ্ণৰূপে লাঘৱ কৰি এজন বিৰোধী নেতাৰ ক'ত মানে প্ৰচেছন কৰিব পাৰিব, ক'ত শোভাযাত্ৰা উলিয়াব পাৰিব, ক'ত প্ৰগ্ৰেম কৰিব পাৰিব, ক'ত নোৱাৰিব, এই সাধাৰণ কথাবিলাক তেওঁ কৈ আছে, যিবিলাক ল' এণ্ড অৰ্ডাৰৰ কাৰণে এজন OC-য়ে কৈ থাকিব লাগে। অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যেকটো বিষয়তে মাত মাতি তেওঁ নিজকে সৰ্বা দেখুৱাবৰ কাৰণে এইবিলাক কাম কৰি আছে। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে তেখেতে মুখ্যমন্ত্ৰীজনে একদম অগণতান্ত্ৰিকভাৱে, স্বৈৰতান্ত্ৰিকভাৱে সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি দেখিছোঁ যে BJP RSSৰ মানুহে কংগ্ৰেছৰ কালি লখিমপুৰত পতাকা, ফেষ্টুন এইবিলাক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে ধ্বংস কৰিছে আৰু এইটোৱে প্ৰমাণ কৰিছে যে আমাৰ দেশত আৰু এতিয়া আইনৰ শাসন নাই, আমাৰ দেশখন অৰাজক হৈ গৈছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শাসনকালত আমাৰ দেশখন এতিয়া সম্পূৰ্ণৰূপে জংগল ৰাজত পৰিণত হৈছে। কেইদিনমানৰ আগতে আমি যেনেকৈ দেখিছিলোঁ, আপোনালোকে দেখিছে বাংলাদেশৰ নিৰ্বাচনত একদম অপেনলি তাতে সম্পূৰ্ণৰূপে আমি দেখিবলৈ পাইছিলোঁ যে অপেনলি তাতে গুণ্ডাৰাজ চলিছিলে। এতিয়া BJPৰ দিনতো অসমত একদম গুণ্ডাৰাজ অপেনলি আপোনালোকে দেখিছে যে পুলিচৰ পহৰাত গৈছে। পুলিচৰ পহৰাত গৈ টাউনত গৈ কংগ্ৰেছ দলৰ ন্যায় যাত্ৰাৰ যিটো আপোনাৰ ভাৰত জোড়ো যাত্ৰা, ন্যায় যাত্ৰাৰ মানে গোটেই ফ্লেগবিলাক ফালিছে, পোষ্টাৰ ফালিছে, ফেষ্টুন ফালিছে, চাইনবোৰ্ড ফালিছে, অপেন। আৰু কোনে এইটো পহৰা দি লৈ গৈছে? পুলিচে। গতিকে এই গোটেইবিলাকৰ পৰা প্ৰমাণিত হয় যে হিমন্ত বিশ্ব শৰ্মা, আগতে সকলো মানুহে সন্দেহ কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মা যদি শাসনলৈ আহে অসমত ল'ৰা ৰজাৰ শাসন হ'ব, হিমন্ত বিশ্ব শৰ্মা যদি শাসনলৈ আহে অসমত জংগল ৰাজ হ'ব। আৰু সেইটোকে প্ৰতিপন্ন কৰি হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আমি দেখিবলৈ পাইছোঁ যে প্ৰত্যেকটো ক্ষেত্ৰতে বিৰোধীক কণ্ঠৰোধ কৰিবৰ কাৰণে, বাক স্বাধীনতা হৰণ কৰিবৰ কাৰণে, বিৰোধীৰ ৰাজনৈতিক মানে কাম কাজবিলাক কৰাৰ অধিকাৰো হৰণ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কাজবিলাক কৰিছে। আমি এই মুহূৰ্তত অসম চৰকাৰক সকীয়াই দিছোঁ যে গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখক, গণতান্ত্ৰিকভাৱে কৰা কাম কাজৰ ওপৰত এনেকৈ বাধা আৰোপ কৰাটো বন্ধ কৰক আৰু এনেকুৱা ধৰণৰ অত্যাচাৰ বন্ধ কৰক। হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমত বন্ধ হ'ব লাগে। অসমত এতিয়া ল'ৰা ৰজাৰ শাসন, অসমত এতিয়া জংগল ৰাজ। আগতে বিহাৰত জংগল ৰাজ, UPত জংগল ৰাজ বুলি কৈ থাকে যে, এতিয়া অসমত জংগল ৰাজ। অসমত মানে যাৰ ওপৰত আজি আপোনালোকে নিশ্চয় দেখিছে যে আমাৰ কা বিৰোধী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিলে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক পুৱতি নিশা শুৱাপাটিৰ পৰা উঠাই লৈ গৈছে। মানে যেনেকৈ প্ৰফুল্ল মহন্ত আৰু LK আদৱানী, অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত যেনেকৈ গুপ্ত হত্যাকাৰীবিলাকে এনেকৈ শুৱাপাটিৰ পৰা আন্দোলনকাৰীবিলাকক উঠাই লৈ গৈছিলে, অসম আন্দোলনতো এনেকুৱা ঘটনা ঘটিছিলে। ঠিক তেনেকৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু GP সিঙৰ নেতৃত্বত অসমত এনেকুৱা ধৰণৰ এটা গুণ্ডাৰাজ চলিছে। একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেকো ৰাতি 12টা বজাত পুলিচে আহি উঠাই লৈ গৈছে। কোনো কাৰণ নাই, কোনো কাৰণ দিয়া নাই, ঘৰত শুই থকাৰ পৰা উঠাই লৈ গৈছে। মুঠতে গুপ্ত হত্যাকাৰীবিলাকে যেনেকৈ মানুহক উঠাই লৈ যায়, আমি এতিয়া হাল্লা কৰি দিলোঁ কাৰণে, আমি হুলস্থুল কৰি দিলোঁ কাৰণে, নহ'লে কিজানি তেওঁলোকে পাহাৰত গুলিয়াই মাৰি পেলালেহেঁতেন। গতিকে এইটো এটা অত্যন্ত জঘন্য
এটা লৰাৰজাৰ শাসন চলিছে, জঘন্য এটা জংগলৰাজ চলিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত যে এনেকুৱা মানে অসমখনত এনেকুৱা ধৰণৰ অথন্ত গতি পোৱা এনেকুৱা ধৰণৰ জংগলৰাজ চলিব, এইটো মানুহে সন্দেহ কৰিছিলে। আৰু প্ৰত্যেকটো সন্দেহ এটা এটাকৈ কাৰ্যকৰী হৈ থকা আমি দেখিবলৈ পাইছোঁ। 2টা 30লৈকে বন্ধ দিছে কাৰ্যালয় বা স্কুল, এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত ক'বলগীয়া এটাই যে শাসক শ্ৰেণীটো ধৰ্মৰ কাৰণে যি ধৰণে পগলা হৈছে, তাৰ বিপৰীতে যদি হস্পিটেল বনাবৰ কাৰণে, স্কুল বনাবৰ কাৰণে শৈক্ষিক আন্দোলন এটা এনেকুৱাকৈ ধৰণে হ'লহেঁতেন, তেতিয়াহ'লে বহুত ভাল কথা হ'লহেঁতেন। আমি অসমীয়া মানুহবিলাকে ৰাম আৰু কৃষ্ণক সদায়, আমাৰ শংকৰদেৱে কৈ গৈছে যে বেছি একো কৰিব নালাগে, দিনটোত এবাৰ কৃষ্ণৰ নাম লৈ দিয়া, ৰামৰ নাম লৈ দিয়া, তোমাৰ যিমান যি গণ্ডগোল আছে চববিলাক ঠিক ঠাক হৈ যাব, তুমি মুক্তি পাবা। আমাক কেতিয়াও শংকৰদেৱে শিকাই যোৱা নাই, আমাৰ গুৰুজনাই কেতিয়াও শিকাই যোৱা নাই যে ধৰ্মৰ নামত মানুহক ব্লেকমেইল কৰিব লাগে, ধৰ্মৰ নামত মানুহে ৰাজনীতি কৰিব লাগে, ধৰ্মৰ নামত মানুহক অত্যাচাৰ কৰিব লাগে, ধৰ্মৰ নামত দেশখন ধ্বংস কৰি দিব লাগে। আৰু আজি ধৰ্মৰ নামত যি ধৰণে মানে অত্যাচাৰ কৰা হৈছে, যি ধৰণে মানে হাল্লা হুলস্থুল কৰি দিয়া হৈছে, যে এনেকুৱা দেখুওৱা হৈছে যে যিবিলাকে ৰাম মন্দিৰৰ কথা নক'ব সেইবিলাক মানে হিন্দু মানুহ নহয়, আৰু এইবিলাক ভাৰতীয়ই নহয়, এনেকুৱা ধৰণৰ হুলস্থুল কৰি দিয়া হৈছেনে নাই? এইটোক স্বৈৰতন্ত্ৰ বুলি কয়, এইটোক ফেচিবাদ বুলি কয়, এইটোক সাম্প্ৰদায়িক ফেচিবাদ বুলি কয়। আৰু সাম্প্ৰদায়িক ফেচিবাদীসকলে ধৰ্মক এতিয়া ৰাজনীতিত পাৰ খোৱাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি এনেকৈ ৰাম মন্দিৰৰ ইছ্যুটোক বহুত ডাঙৰ ডাঙৰ কৰি লৈ যাবলৈ লৈছে। তাৰ বাহিৰে আন একো নহয়। মই ভাবোঁ যে যিবিলাকে ভগৱানক সেৱা কৰে, পূজা কৰে, ভগৱানৰ ভক্ত, তেওঁলোকে মুখত নাম ৰাম লৈ ল'লে, মুখত কৃষ্ণৰ নাম লৈ ল'লে, তেতিয়াহ'লে তেওঁলোকৰ মুক্তি হ'ব। তাৰ এনেকুৱা ধৰণে অত্যাচাৰ কৰাৰ কোনো দৰকাৰ নাই তাৰমানে।